হেল্ল' বন্ধু মানে আজি এটা খুব ধুনীয়া কোৱেশ্চন লৈছো কোৱেশ্চনত কি দিয়া আছে 1 - 1/3 হোল ইনটু 1 - 1/4 এনেকৈ কি হৈ আছে 1 - 1/100 লৈকে কি হৈছে পূৰণ হৈ আছে আৰু এই এক্সপ্ৰেছনটোৰ ভ্যালু কি হ'ব উঠিছে ঠিক আছে আমি যদি ভালদৰে মন কৰো কি দিয়া আছে 1 ৰ পৰা আমি এনেকৈ মাইনাস কৰিব লাগে এটা প্ৰকৃত ভগ্নাংক সদায় মন ৰাখিব যেতিয়া 1 ৰ পৰা যিকোনো এটা প্ৰকৃত ভগ্নাংক মানে প্ৰপাৰ ফ্ৰেকশন মাইনাস কৰিব আমি বেলেগে কৰিব লাগে কি কৰিব লাগে জানানে এই যে ডিনোমিনেটৰ আমি তাক লিখি দিব লাগে আৰু 3 ৰ পৰা 1 বিকলে কিমান হৈ যাব 2 হৈ যাব তেনেকৈ যদি মই এইটো কৰো কিমান হ'ব তেতিয়াহলে 2/3 ওলাইছে দেখিছেনে ব্ৰেকেট মানে কি হয় ইনটু হয় এইটো যদি কৰো তেতিয়া কি হ'ব তলত 4 থাকিব ওপৰত কিমান হ'ব 4 ৰ পৰা 1 বিকল 3 হৈ যাব হয় ন তেনেকৈ যদি মই এইটো কৰো কিমান হ'ব 5 - 1 কিমান হ'ব ওপৰত 4 হৈ যাব তলত 5 হৈ যাব হয় ন এনেকৈ যদি গৈ থাকো কি হ'ব আপ টু কিমান হ'ব তলত হ'ব 100 আৰু কিমান হ'ব ওপৰত হ'ব 99 এনেকৈ গৈ আছে আপুনি যদি ক্যালকুলেশন কৰে সিম্পলিফাই কৰে 3 3 কেনসেল কৰি যাব তেনেকৈ 4 4 কেনসেল কৰি যাব ইয়াৰ নেক্সট টাৰ্মটো কি হ'ব কোৱাচোন 5/6 নহব জানো 5 5 কেনসেল কৰি যাব এনেকৈ গৈ থাকিব সকলো হয় নহয় তেনে কি যাব এই 99 কেনসেল কৰি যাব থাকিবগে কি অকল গম পাইছেনে এই 2 থাকি যাব এই ওপৰত আৰু থাকি যাব কি এই 100 টো মানে কি 2/100 থাকি যাব 1 বাই কিমান হৈ যাব 50 অপচন নাম্বাৰ কিমান হৈ যাব ডি